বিয়াৰ 2 বছৰৰ পিছত ভেলেণ্টাইন ডেৰ গুৰুত্বটো অলপ কমি যায়। মিছাকে নকওঁ, ময়ো আগতে বহুত বেছি এক্সাইটেড আছিলোঁ এই দিনটোৰ কাৰণে। কিন্তু আজিকালি ভেলেণ্টাইন ডে বুলি মই একো ছাৰপ্ৰাইজ এক্সপেক্ট নকৰোঁ। কাৰণ এতিয়া যে প্ৰতিটো দিনেই ভেলেণ্টাইনছ ডে। এতিয়া মোৰ কষ্ট বেছি হোৱা যেন দেখিলে মাজে মাজে তেওঁ দুটামান বাচন ধুই দিয়ে। মেচিনত কাপোৰকেইটা তেওঁৱেই দি দিয়ে। আৰু মই সিমানতেই সুখী। আৰু জানেনে, মই আজিকালি ৰ'জ বা চকলেট বিচাৰি কেতিয়াও ৰখি নাথাকোঁ। তাৰ সলনি কেতিয়াবা মনত পেলাইহে দিওঁ চাৰ্ফ আৰু চাবোন আনিবৰ কাৰণে। কাৰণ এতিয়া যে প্ৰতিটো দিনাই ভেলেণ্টাইন ডে আৰু মই এনেকেই সুখী। ইয়াত মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰা কেইটামান বস্তু চাই আছোঁ, মানে আজি আহি পালেহি বস্তুকেইটা। প্ৰথমটো আছিল বটলত লগোৱা কেইটামান ষ্টিকাৰ, পাকঘৰত লগাবৰ কাৰণে আনিছোঁ মই। আৰু এইবিলাক হৈছে গ্ৰ'চাৰীৰ কিছুমান বস্তু, যিবিলাক শেষ হৈছিল কাৰণে মই ফ্লিপকাৰ্টতে অৰ্ডাৰ কৰি দিছিলোঁ। আৰু আবেলি একাপ চাহ খাওঁ বুলি আমি দুইটা ওলাই গৈছিলোঁ। আমাৰ ওচৰতে এখন কেফে আছে, যাৰ নামটো হৈছে 90s কেফে। তাতে গৈ পেলাই আমি চাহ দুকাপ খালোঁ আৰু ৰাতি এখন চিৰিজ চাই দিনটো শেষ কৰিলোঁ।